গোবিন্দৰ পৱে ইজয় ভজো গোবিন্দৰ পৱে মনা চিন্তা গোবিন্দৰ পৱে প্ৰণাম দেৱৰ্ষি নাৰায়ণ প্ৰণাম দেৱৰাজৰ সম্বন্ধিতে দেৱগণৰ জয় হে দেৱৰ্ষি দেৱেন্দ্ৰ আপোনাৰ পদধূলা পাই ধন্য হল আমাৰ অমৰাৱতীপুৰ পিছে দেৱৰ্ষি আছে জানো কিবা নতুন সংবাদ দেৱেন্দ্ৰ বৰ্তমান নাই কোনো নতুন সংবাদ কিন্তু কিন্তু ভৱিষ্যতবাণী এটি বুটলি আনিছো সুদূৰ মৰদৰ পৰা সোণাপুৰৰ আদিদত্ত ভয়ংকৰ হিৰণ্যকশিপুৰ আৰু তাৰে সহোদয় ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যত আতংকৰ কিন্তু কৰিছে সূচনা প্ৰলয়ৰ ভীষণ সংকাৰে কৰিছে গৰ্জন দুয়ো বিশ্বজয়ী বুলি দানৱৰ প্ৰতাপত থৰসৰি কম্পমান হৈ বসুমতী নিজে আজি আউলিবা দানৱৰ গৰ্জনত আমি জানো শংকিত হোৱাৰ কিবা কাৰণ আছে দেৱৰ্ষি নাৰায়ণ হাঁহি উঠে শুনিত মোৰ মুখৰ বচন তুমি কোৱাচোন সদাদেৱ পুৰন্দৰ বিশ্বৰ বৰি হয় যদি দুই দৈত্যবীৰ বিশ্বৰ বুকুৰ পৰা ৰব জানো অমৰাৱতী ভিন্ন ৰূপলৈ শুনাখেনে দেৱ পুৰন্দৰ আৰু যত আছা অমৰ মংগলীগণ স্বৰ্গ মধ্য আকাশ পাতাল যক্ষ দক্ষ নাগৰ দেৱগন্ধৰ্ব কিন্নৰ সকলোকে মাথো লক্ষ্য কৰি হৌৱা প্ৰবল বেগেৰে আহিছে হিৰণ্যাক্ষবীৰ সেইবাবে বিধিৰ মতে অবিলম্বে কৰা প্ৰতিকাৰ নতুন ধ্বংস হব অমৰাৱতীপুৰ ই ধ্বংস হব আজি স্বৰ্গপুৰ এবাৰ ৰাখে বিদায় শুনা শুনা দেৱগণ মোহৰা বচন শুনা 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 দেৱগণ মোহৰা বচন স্বৰ্গৰ অভিমুখে আহে সত দৈত্য আমাক ইয়াৰ কিবা উপায় দেই চাওক দেৱৰ্ষি আৰু মই নোৱাৰা গৰিব যদি দৈত্য গৰি ধনা নোৱাৰা গৰিব যদি দৈত্য গৰি ধনা
বছ